আজি মই তেতেলী আচাৰ বনাইছোঁ। তেতেলী আচাৰ খাবলৈ বহুত ধুনীয়া। আপোনাৰ বস্তুখিনি একেলগতে যোগাৰ কৰি ল'লোঁ। লৈ তেলখিনি পূৰা গৰম কৰি ল'লোঁ। গৰম কৰি লৈ মই গেছটো মিডিয়ামত লৈ ল'লোঁ। লৈ আপোনাৰ ইয়াত তেল, তেতেলী, মিঠাগুড়, ভিনেগাৰ, নিমখ, হালধি, জলকীয়া, লগতে দুপেটি 5 টকীয়া জলকীয়া পেকেট দি দিলোঁ। দি এনেদৰে মই 20 মিনিটমান সময় এনেকৈ লৰাই আছোঁ। ভিনেগাৰ দিছোঁ ইয়াত। ভিনেগাৰ দিলে এবছৰলৈকো ভাল হৈ থাকে। যোৱাবাৰ মই এনেদৰে বনাইছিলোঁ, প্ৰায় 2 কেজি মানে বনাইছিলোঁ তেতেলী। বনাই থৈ দিছিলোঁ, আজি অলপ দিনৰ আগত শেষ হৈছে। খাবলৈ বহুত সুন্দৰ হয় তেতেলীৰ আচাৰ। আপোনালোকেও এনেদৰে বনাবচোন, বহুত ভাল লাগে খাই তেতেলীখিনি। অকণমান খালে মানে খাই থাকিবলৈকে মন যায়। এতিয়া যিহেতু গৰম দিন আহিছে, অকণমান কাঁহীৰ ভাতৰ কাষতে অকণমান যদি তেতেলী আচাৰ লৈ লওঁ, খাবলৈ বহুত ধুনীয়া হ'ব। সেয়েহে মই আচাৰখিনি বনালোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায়, তেতিয়া কমেণ্ট এটা কৰিব, লাইক এটা দিব। কমেণ্ট এটা দিলে মই আগলৈ ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম আৰু বনাই যাবলৈ মই সাহস পাম। যদি ভাল পায় ভিডিঅ'টো চাই লাইক কমেণ্ট কৰিব। ধন্যবাদ।